গাইজ টপিকটো আকৌ সেম, ওজন কমোৱা, ৱেইট লছ কৰা। আপুনি কিয় ৱেইট লছ কৰিব লাগে, কিয় ওজন কমাব লাগে, সেই কথাটো মই সম্পূৰ্ণৰূপে আগৰ ভিডিঅ'টোত কৈছোঁ। আপুনি যদি চোৱা নাই তেতিয়াহ'লে গৈ চাই ল'ব পাৰে। গাইজ চিম্পল ফাণ্ডা যে আমাৰ ৱেইটটো কিয় বাঢ়ে, আমাৰ অভাৰ ৱেইট কিয় হয়, আমি কিয় বেছি শকত হওঁ। চিম্পল যে আমি অযথা কিবা খানা খাওঁ, অদৰকাৰী কিছুমান বস্তু খাওঁ, যাৰ বাবে আমাৰ ৱেইটটো বেছি হয়। গতিকে ৱেইটটো কমাবলৈ ঠিক একেদৰে আমাৰ ডায়েট প্লেনটো আমি সম্পূৰ্ণৰূপে এটা ৰুটিনৰ মাজেৰে মেইনটেইন কৰিব লাগিব। এইটো নহয় যে আমি খানা খোৱা বাদ দিব লাগে। আপুনি খানা খাব, আপুনি আগৰ দৰেই খাব, কিন্তু কি খাব, কেনেদৰে খাব আৰু কোৱান্টিটিটো কিমান হ'ব সেইটো বহুত নিৰ্ভৰ কৰে। গতিকে মই আজি আপোনাক ক'বলৈ যাম যে আপোনাৰ এই ৱেইট লছ জাৰ্ণিটোত আপুনি কি কি খাব নোৱাৰিব। মানে এনে কিছুমান ফুড আছে যিবিলাক আপুনি আজিৰ পৰাই বন্ধ কৰিব লাগিব খোৱা। পাৰিলে আপুনি আপোনাৰ লাইফৰ পৰা এইবিলাক ফুড আঁতৰাই দিয়াটো খুবেই ভাল, কাৰণ এইবিলাক অত্যন্ত ডেঞ্জাৰাছ ফুড হয় আৰু আমাৰ হিউমেন বডিৰ কাৰণে অত্যন্ত বেয়া ফুড হয়। তো বলক আমি ভিডিঅ'ত তো স্বাগতম সকলোকে। আপুনি চাই আছে ষ্টুডিঅ' ৰক্স এছামিজ ফিটনেছ চেনেলত। যদি আপুনি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। গাইজ এটা কথা মন কৰিব যে আমি জীয়াই থাকিবলৈ আমাৰ তিনিটা বস্তুৰ প্ৰয়োজন হয়। এটা হৈছে কাৰ্বহাইড্ৰেট, ছেকেণ্ডটো ফেট আৰু থাৰ্ডটো হৈছে প্ৰটিন। কাৰ্বহাইড্ৰেট দুই প্ৰকাৰৰ থাকে, এটা হৈছে চিম্পল কাৰ্বহাইড্ৰেট আৰু কমপ্লেক্স কাৰ্বহাইড্ৰেট। আপোনাৰ এই ফেট লছ জাৰ্ণিটোত আপুনি চিম্পল কাৰ্বহাইড্ৰেট সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। ফেটত দুই প্ৰকাৰৰ ফেট থাকে, এটা হৈছে চেটুৰেটেড ফেট, এটা হৈছে নন চেটুৰেটেড ফেট। গতিকে যিটো নন চেটুৰেটেড ফেটটো হয় সেইটো আপুনি অলপ পৰিমাণে ল'ব পাৰে, কিন্তু চেটুৰেটেড ফেটটো আপুনি সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব আপোনাৰ এই ফেট লছ জাৰ্ণিটো। এতিয়া মই আপোনাক ক'বলৈ যাম যে কোনবিলাক বস্তুত বেছি পৰিমাণে চিম্পল কাৰ্বহাইড্ৰেট থাকে, কোনবিলাক বস্তুত ফেট বেছি থাকে। এতিয়া জানোৱা হওক যে কোনবিলাক ফুড আপুনি আজিৰ পৰা বন্ধ কৰিব লাগিব। পইণ্ট নম্বৰ 1, হোৱাইট ৰাইচ। আমাৰ ভাত, আমি যিটো ভাত খাওঁ। চাওক, আপুনি ভাতটো বন্ধ কৰিব নালাগে, কিন্তু ভাতটো আপুনি যিমান পাৰে কম কৰিব চেষ্টা কৰক আজিৰ পৰাই। কাৰণ হোৱাইট ৰাইচত কি থাকে, হোৱাইট ৰাইচত চিম্পল কাৰ্বহাইড্ৰেট থাকে। 100 গ্ৰাম হোৱাইট ৰাইচত আপোনাৰ 132 কেলৰি এনাৰ্জি মিলে আৰু তাৰ পৰা কাৰ্বহাইড্ৰেট অলমষ্ট 30 গ্ৰাম, প্ৰটিন একেবাৰে কম, অনলি 6 গ্ৰাম প্ৰটিন, আৰু ফেট যথেষ্ট পৰিমাণে ফেটটো পোৱা যায়। গতিকে কথাটো হৈছে যে 100 গ্ৰাম কাৰ্বহাইড্ৰেট, 100 গ্ৰাম হোৱাইট ৰাইচৰ পৰা আপোনাৰ যিটো এনাৰ্জি মিলে, সেই এনাৰ্জিটো আমি বাৰ্ণ কৰিবলৈ কমচে কম 1 ঘণ্টা সময় আমি ৰানিং কৰিব লাগে ফুল স্পীডত। কাৰণ ভাতটো হৈছে এনেকুৱা এটা বস্তু যিটো আপুনি খোৱাৰ লগে লগেই ইনষ্টেণ্ট এনাৰ্জি দিয়ে। কাৰণ আপুনি এদিন ট্ৰাই কৰি চাব, আপুনি ৰাতি 1 কেজি চিকেন আনি ট্ৰাই কৰিব যে অনলি চিকেনটো খাবলৈ ৰাতি 9টা বজাত, অনলি চিকেন 1 কেজি বা যিমান খাব পাৰে মেক্সিমাম আপুনি খাই শুই যাব, চাব 2 ঘণ্টাৰ পিছত 12টা বজাত আপোনাৰ ভোক লাগিছে, আপোনাৰ পুৰা ভোক লাগি যাব। কিন্তু আপুনি যদি অলপ ৰাইচ খায় ৰাতি 9টা বজাত, অলপ খায়, কিন্তু আপুনি গোটেইটো ৰাতি আপোনাৰ ভোকটো ফিল নহয়। কিয়? কাৰণ ৰাইচ এনেকুৱা এটা বস্তু যিটো আমাক ইনষ্টেণ্ট এনাৰ্জি দিয়ে, কিন্তু আমি কি কৰোঁ, সেই এনাৰ্জিটোক আমি ইউটিলাইজ নকৰোঁ। আমাৰ যিটো পেটটো বাঢ়ি যায়, পেটটো ডাঙৰ হৈ যায়, তাৰ মেইন কাৰণ হৈছে আমি হোৱাইট ৰাইচটো বেছি পৰিমাণে খোৱা। হোৱাইট ৰাইচটো কাৰ কাৰণে জানেনে? যিবিলাক আপুনি মাটি কটা মানুহবিলাক দেখিছেনে, যিবিলাকে ৰিক্সা চলায়, ঠেলা চলায়, সেইবিলাকৰ কাৰণে হোৱাইট ৰাইচটো বহুত ইম্পৰ্টেণ্ট। কাৰণ সিহঁতে যেতিয়া আপুনি পৰিশ্ৰম কৰে, সিহঁতে যেতিয়া পৰিশ্ৰম বেছি কৰে, তেতিয়া সিহঁত অত্যাধিক পৰিমাণে ঘামে, আৰু যেতিয়া মানুহ ঘামে তেতিয়া যিটো চিম্পল কাৰ্বছ আপুনি যিটো ৰাইচটো খাব, সেই ৰাইচটো এজ এ গ্লুক'জ শৰীৰৰ পৰা ওলাই যায়, সিহঁতে ইউটিলাইজ কৰে। চ' সিহঁতৰ কাৰণে চিম্পল কাৰ্বছটো মানে হোৱাইট ৰাইচটো, ভাতটো বহুত ইম্পৰ্টেণ্ট। কাৰণ সিহঁতে ৱৰ্কআউট কৰি এজ এ গ্লুক'জ শৰীৰৰ পৰা উলিয়াই দিয়ে, সিহঁতে ইউটিলাইজ কৰে। কিন্তু আমি কি কৰোঁ, আমি হোৱাইট ৰাইচটো দুপৰীয়া খাওঁ, আমি হোৱাইট ৰাইচ দিনৰ 9টা বজাত খাই স্কুলত যাওঁ, স্কুলত গৈ কি কৰোঁ, বহি থাকোঁ। স্কুলত গৈ আপুনি বেছি হোৱাইট ৰাইচ খাই গ'লে চাব যে আপোনাৰ টোপনি আহিছে ক্লাছত বহি। আমি সচৰাচৰ কৰোঁ এইটো, ক্লাছত যোৱাৰ সময়ত ৰাইচটো খাই যাওঁ, ষ্টুডেণ্টেই হওক আপুনি বা টিচাৰেই হওক, চবেই মানে
তো এই হেবিটটো আমি কম কৰিব লাগে। প্লাছ আমি যেতিয়া ৰাইচটো ৰাতি খাওঁ, ৰাতি 9টা বজাত ৰাইচটো খাই শুই থাকোঁ, তেতিয়া কি হয় জানেনে, ৰাইচটো খাই শুই থাকিব নালাগে। ৰাইচ খাই আপুনি ৱৰ্কআউট কৰিব লাগে। আপুনি যিটো এনাৰ্জি পায়, মই অলৰেডি কৈছোঁ যে 132 গ্ৰাম এনাৰ্জি আপুনি 100 গ্ৰাম ৰাইচৰ পৰা পাই আছে। গতিকে সেই এনাৰ্জিটো আপুনি ইউটিলাইজ কৰিব লাগে, আৰু সেইটো হয় চিম্পুল কাপছ। গতিকে আপুনি যদি ইউটিলাইজ নকৰে, তেতিয়াহ'লে কি হয়, গোটেই ৰাতিয়ে ৰাতিয়ে সেইটো ফেটলৈ কনভাৰ্ট হৈ যায়। গতিকে তাৰপিছত লাহে লাহে কি হয় যে আমাৰ বডিটোত আমি যেতিয়া ৰাইচটো স্পেচিয়েলি ৰাতি খাই শুই থাকোঁ, তো ফেট ষ্ট'ৰেজ যিটো চেল আছে, এনাৰ্জিটো সম্পূৰ্ণৰূপে ফেটলৈ কনভাৰ্ট হয়। ৰাইচৰ পৰা আমি যিটো এনাৰ্জি পাওঁ, কিয় আমি সেইটো ইউটিলাইজ নকৰোঁ আৰু ফেটলৈ কনভাৰ্ট হয়। চ' সেইটো আমাৰ বডিত ফেট ষ্ট'ৰেজটো লাহে লাহে বাঢ়ি গৈয়ে থাকে, আৰু এটা সময়ত কি হয় জানেনে, সেই ফেটটো নৰ্মেল ফেট থাকে, আৰু নৰ্মেলটো কনভাৰ্ট হৈ আপোনাৰ ট্ৰেঞ্জেণ্ট ফেট হৈ যায়। গতিকে ট্ৰেঞ্জেণ্ট ফেটটো আমাৰ হিউমেন বডিৰ কাৰণে বহুত ডেঞ্জাৰাছ হয়। গতিকে আপুনি ৰাইচটো কমাই দিয়ক আপোনাৰ ডে টু ডে ৰুটিনৰ পৰা, কাৰণ ৰাইচত চিম্পুল কাৰ্বছ থাকে, আৰু চিম্পুল কাৰ্বছটো আমাৰ কাৰণে নালাগে, লাগে সেইবিলাকৰ কাৰণে যিবিলাকে বেছি পৰিশ্ৰম কৰে। আপোনাৰ যদি কাম আছে, আপুনি যদি অত্যাধিক কাম কৰে, আপুনি কৰিব পাৰে। কিন্তু ষ্টুডেণ্টবিলাক, টিচাৰ ষ্টুডেণ্ট যিবিলাক মানে অফিচত কাম কৰে, সেইবিলাকৰ কাৰণে দৰকাৰ নাই সিমান। আপুনি এটা টাইমত খাব পাৰে, জাষ্ট লাঞ্চত ল'ব পাৰে। আপুনি ডিনাৰত ৰাইচটো নল'লেই ভাল, আৰু ব্ৰেকফাষ্টত মৰ্ণিঙত ৰাইচ কেতিয়াও নাখাব। চ' এইটো আছিল ৰাইচৰ বিষয়ে। গাইজ, ছেকেণ্ড পইণ্টটো হৈছে যে চুগাৰী আইটেম। চাওক, আমাৰ যিবিলাক হোটেলৰ বস্তুবিলাক আছে, মিঠাই, বিভিন্ন ধৰণৰ মিঠাই, যিবিলাকত বাহিৰৰ পৰা এডিটিভ চুগাৰ, বাহিৰৰ পৰা চুগাৰটো এড কৰা হয়, চাহ, গোল্লা, লালমোহন, যিমান ধৰণৰ মিঠাই আছে, আৰু সেইবিলাক বস্তু আপুনি আজিৰ পৰা বন্ধ কৰিব লাগে। কাৰণ চাওক, এইবিলাক বস্তুত বাহিৰৰ পৰা চুগাৰটো এড কৰা হয়, আৰু এইটো চুগাৰ আপুনি যদি ডে টু ডে লাইফত ৰেগুলাৰ খাই থাকে, আমাৰ দেহত ইনচুলিনৰ পৰিমাণ বাঢ়ি গৈ থাকে, আৰু এটা সময়ত ডায়েবেটিছ হোৱাৰ আশংকা বহুত বেছি থাকে। চ' আপুনি এই চুগাৰী আইটেমবিলাক কমাই দিব লাগে। কাৰণ আৰু এইবিলাকৰ পৰা কি হয়, আপুনি যদি চুগাৰী আইটেমবিলাক খাই থাকে, আৰু সচৰাচৰ মিঠাইবিলাকত ময়দা দিয়া হয়, যিটো একেবাৰে বেয়া। চিম্পুল কাৰ্বছ থাকে, আৰু ট্ৰেঞ্জেণ্ট ফেট থাকে, চেচুৰেটেড ফেটবিলাক তাত বেছি পৰিমাণে থাকে। তাৰপিছত কথা হৈছে যে আৰু এইবিলাকত চুগাৰী আইটেমবিলাক আপোনাৰ বডিৰ যিটো ফেট ষ্ট'ৰেজ যিটো চেল থাকে, সেই চেলটোক অত্যাধিক পৰিমাণে সবল কৰি তোলে, যাৰ ফলত আপোনাৰ বডিত ফেটছটো ইজিলি ষ্ট'ৰ হ'ব পাৰে। চ' এইবিলাক আপুনি বন্ধ কৰিব লাগে, হোটেলৰ বস্তুবিলাক। আপুনি ভাবিব পাৰে যে ইমান চেক্ৰিফাইচ কৰিব লাগেনে? কাৰণ চেক্ৰিফাইচ অলপ কৰিব লাগিবই আমাৰ বডিৰ কাৰণে, কাৰণ এইটো এটা ডাষ্টবিন নহয়। চাওক, আমাৰ ষ্টমাকটো কিবা ডাষ্টবিন নহয় যে বাহিৰত যি পাই আছোঁ চব ভিতৰত সোমাই আছোঁ। কাৰণ তাৰ যিটো আপুনি যি খাই আছে ন, তাৰ পৰাই আপোনাৰ বডিটো ফৰ্ম হয়। গতিকে আপুনি আপোনাৰ খোৱাটোত গুৰুত্ব দিব লাগে। চাওক, আপুনি আজি খাব পাৰিব, আজি আপুনি 10টা লালমোহন খাওক, কোনো প্ৰব্লেম নাই। কিন্তু আজিৰ পৰা 5 বছৰ পিছত আপোনাৰ ডায়েবেটিছ হোৱাৰ চান্স 100% বেছি। গতিকে সেই বস্তুটোত আমি গুৰুত্ব দিব লাগে, কাৰণ এটা লালমোহনৰ পৰা কমচে কম 120 গ্ৰাম কেলৰি পোৱা যায়। তো গাইজ, আৰু এটা কথা, মই বাৰে বাৰে কেলৰি কিবা কিবি কৈ আছোঁ। চ' মই আপোনাক সম্পূৰ্ণৰূপে নেক্সট এটা ভিডিঅ'ত ক'ম যে কেলৰি কি, আৰু আপোনাৰ বডিৰ কেলৰিটো আপুনি কেনেদৰে কেলকুলেট কৰিব, তাৰ সম্পূৰ্ণ প্ৰচেছটো মই আপোনাক ক'ম। তাৰ পৰা আপুনি আপোনাৰ নিজৰ কেলৰিটো কেলকুলেট কৰিব। আৰু চিম্পুল ফাণ্ডা এইটোৱেই যে আপোনাৰ বডিৰ, ছাপ'জ আপুনি কেলকুলেট কৰিব আপোনাৰ বডিৰ, মই আপোনাক সম্পূৰ্ণ প্ৰচেছটো ক'ম। আৰু কেলকুলেট কৰাৰ পিছত যদি আপোনাৰ বডিয়ে বিচাৰে 2000 কেলৰি এদিনত, ৱেইট লছৰ কাৰণে আপুনি ল'ব লাগিব 1500 কেলৰি, 500 কেলৰি কম ল'ব লাগিব। গতিকে মই যিবিলাক কথা কৈ আছোঁ, সেইকাৰণে মই কেলৰিৰ কথাটো আনি আছোঁ, কাৰণ কেলৰিবিলাক বেছি পোৱা গৈ আছে এইবিলাক বস্তুত। মই কৈছোঁ যে ভাতত ইমান থাকে, এতিয়া আহি গৈছোঁ যে লালমোহন এটাত কেলৰি থাকে 120 গ্ৰাম। গতিকে এই কেলৰিটো বাৰ্ণ কৰিবলৈ আপুনি ৰানিঙত যাব লাগে, জগিঙত যাব লাগে, তাৰপিছত সম্পূৰ্ণৰূপে বাৰ্ণ হয়। আমাৰ সিমান সময়েই নাই, কিন্তু আমি এনেই বহি বহি খাই দিওঁ, আইডিয়া কৰিব নোৱাৰোঁ যে আমি কিমান কেলৰি আমাৰ ভিতৰত গৈ আছে। কেলৰি খোৱা তাৰ পৰা কিবা এটা বস্তু যেতিয়া আপুনি খায়, তাৰ পৰা আমি এনাৰ্জিটো পাওঁ, আৰু সেই এনাৰ্জিটো আমি ইউটিলাইজ কৰিব লাগে। আমি যদি সেই এনাৰ্জিটো ইউটিলাইজ নকৰোঁ, তেতিয়াহ'লে সেই বস্তুটো আমাৰ বডিত এজ এ ফেট ষ্ট'ৰ হৈ যায়, আৰু তাৰ পৰাই আমাৰ ফেটটো বাঢ়ে, ওজন বাঢ়ে। গতিকে
আপুনি মোৰ কথাটোৰ অৰ্থ এইটোৱে যে চুগাৰী আইটেমবিলাক আপুনি একেবাৰে বন্ধ কৰক কাৰণ যিটো নেচাৰেল চুগাৰ হয় বাহিৰৰ পৰা এড কৰা চুগাৰ যদি যিবিলাক মানে মিঠা আইটেম আছে আপুনি অলমষ্ট 2-3 মাহৰ কাৰণে আপোনাৰ ফেট লছ জাৰ্নিটোৰ কাৰণে এই সময়টোৰ কাৰণে বন্ধ কৰি ৰাখক তাৰপিছত যদি আপুনি ৱৰ্কআউট কৰে তেতিয়াহ'লে মাজে সময়ে অলপ চলপ খাব পাৰে কিন্তু এইবিলাক বস্তু ৰেগুলাৰ কেতিয়াও ডায়েটত আপুনি এড নকৰিব চাওক আৰু এটা কথা কৈ দিওঁ যদি আপুনি খুবেই এডিক্টেড চাহ আপোনাৰ মৰ্ণিং খাবই লাগে আপুনি চাহৰ সলনি গ্ৰীণ টি আপুনি ল'ব পাৰে কাৰণ এইটো গ্ৰীণ টিৰ এটা বিশেষ মানে গুৰুত্ব আছে আমাৰ বডিটোত গ্ৰীণ টি খালে আপুনি যদি আপোনাৰ ৱেইট লছ জাৰ্নিটোত বহুত পৰিমাণে সহায় হয় আৰু আপুনি যদি মিঠা খাই ভাল পাই আছে কিন্তু এতিয়া যিবিলাক মই কোৱাৰ দৰে যে আপুনি যিবিলাক এডিটিভ চুগাৰ এড কৰা বস্তু আছে মিঠা এইবিলাক খাব নোৱাৰিব চ' আপুনি যিবিলাক মিঠা ফল আছে ফল মূল আছে সেই ফল মূলবিলাক আপুনি খাব পাৰে কাৰণ ফল মূলতো চুগাৰ থাকে সেইটো হৈছে নেচাৰেল চুগাৰ আৰু সেইটো আমাৰ বডিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সেইটো আমি খাব লাগে এতিয়া থাৰ্ড পইণ্টটো হৈছে যে ফ্ৰুট জুচটো যিটো আমি ৰেষ্টুৰেণ্টত খাওঁ আমি বাহিৰৰ পৰা মাৰ্কেটৰ পৰা পেকেটবিলাক কিনি আনো বা বটলবিলাক পাওঁ আমি জুচৰ যিবিলাক বটল পাওঁ আপুনি জুচটো সম্পূৰ্ণৰূপে বাহিৰত খোৱা বন্ধ কৰিব লাগে কাৰণ মই আপোনাক এটা এক্সাম্পল দিওঁ আপুনি ফলবিলাক খাওক আপুনি বাহিৰৰ পৰা ফল মানে কেঁচা ফলবিলাক কিনি আনি আপুনি ঘৰত খাওক কিন্তু আপুনি জুচ খোৱা বন্ধ কৰক কাৰণ আপুনি চাওক মই এটা এক্সাম্পল দিছোঁ ছাপ'জ এটা আম এটা যেতিয়া জুচ বনাবলৈ আমটো কাটা হয় যেতিয়া আপুনি এটা আম কাটিব তেতিয়া আমটো কি হয় অক্সিজেনৰ সংস্পৰ্শত আহে বাহিৰৰ পৰা আৰু আমটোত পানী ঢালা হয় আৰু হিট দিয়া হয় মানে যেতিয়া আপুনি মানে যিটো আপোনাৰ যিটো মানে চলিড ক্ৰিষ্টেলটো যেতিয়া আপুনি পাউডাৰ টাইপ বনাব লাগে পানী ঢালি তাত হিট কৰা হয় আৰু এই প্ৰচেছটোৰ পৰা কি হয় আমটোৰ যিটো মানে মেইন নিউট্ৰিজেণ্ট থাকে নিউট্ৰিয়েণ্টটো মানে যিবিলাক নিউট্ৰিয়েণ্ট থাকে আমটো আমি কিয় খাওঁ এণ্টি অক্সিডেণ্ট থাকে আমৰ পৰা আমাক অলপ পৰিমাণে ফাইবাৰ মিলে চ' এইবিলাক বস্তু মিচিং হৈ যায় তাৰ পৰা আৰু মেইন কাৰণটো হৈছে যে চুগাৰ এড কৰে আপুনি বাহিৰত যিটো জুচ খাই আছে সেই জুচটোত যিটো আমাৰ এডিটিভ চুগাৰ মানে বাহিৰৰ পৰা এড কৰা চুগাৰ সেই চুগাৰটো এড কৰে গতিকে তাৰ কেলৰিটো বাঢ়ি যায় বহুত পৰিমাণে সেইকাৰণে আমি সেইটো খাব নালাগে মই আপোনাক এটা এক্সাম্পল দিছোঁ ছাপ'জ এটা আপেলত বেচিকেলি 73 গ্ৰাম কেলৰি পোৱা যায় এটা আপেলৰ পৰা 73 গ্ৰামৰ পৰা 3.3 গ্ৰাম পোৱা যায় প্ৰটিন আৰু ফেটটো পোৱা যায় আপোনাৰ অলমষ্ট 14 গ্ৰাম কিন্তু 73 গ্ৰাম এটা আপেলটো যদি আপুনি কাটি আপুনি জুচ বনাই আপেলটো তেতিয়াহ'লে 120 গ্ৰাম কেলৰি হৈ যায় দেখিছেনে কিমান ডিফাৰেঞ্চ চ' কেলৰিটো আপুনি বেছি এতিয়া ল'বই নালাগে যিমান পাৰে আপুনি কেলৰি কম কৰিব লাগে আপুনি কেলৰি বেছি লোৱা মানে বেছি সময় আপুনি বাহিৰত গৈ কাম কৰিব লাগিব ইউটিলাইজ কৰিব লাগে আৰু যদি সেইটো নকৰে তেতিয়াহ'লে গোটেই বস্তুটো আকৌ ঘূৰি আহি সেইটো ফেটলৈ কনভাৰ্ট হ'ব এজ এ ফেট ষ্ট'ৰ হ'ব ফেটটো বাঢ়ি থাকিব আৰু কথা হৈছে যে জুচটো বনোৱাৰ পিছত প্ৰথমে আপোনাক কৈছোঁ যে এটা এপলত 3.3 গ্ৰাম প্ৰটিন থাকে যেতিয়া সেই এপলটো জুচ বনোৱা হয় প্ৰটিনটো অনলি হৈ যায় 0.3 গ্ৰাম তো চাওক যিটো বস্তু মানে থাকিব লাগে সেইটো কম হৈ যায় প্ৰটিনটো কমি গৈছে আৰু যিটো চুগাৰ আছে 14 গ্ৰাম চুগাৰৰ পৰা আপুনি জুচটোৰ পৰা পাইছে 30 গ্ৰাম চুগাৰ তো চাওক চুগাৰটো বাঢ়ি গৈছে কাৰণ বাহিৰৰ পৰা চুগাৰটো এড কৰিছে গতিকে মোৰ কথাৰ অৰ্থ এইটোৱেই যে বাহিৰত জুচবিলাক খোৱা হৈছে পৰা বন্ধ কৰক গাইজ চতুৰ্থ পইণ্টটো হৈছে ফাষ্ট ফুড এণ্ড জাংক ফুড চাওক এইবিলাকত আহি যায় বহুত বস্তু চিঙৰা আমি যিটোক সমোচা বুলি কওঁ চাওক আমি যিটো সমোচা খাই আছোঁ এটা সমোচাৰ পৰা এটা সৰু চাইজৰ এটা সমোচাৰ পৰা 100 গ্ৰাম এনাৰ্জি পোৱা যায় 100 কেলৰি এনাৰ্জি আৰু সেইটো বাৰ্ণ কৰিবলৈ মই অলৰেডি কৈছোঁ আপোনাক 20 মিনিট ৰানিং কৰিব লাগিব 100 গ্ৰাম যিটো আমি এনাৰ্জিটো পাই আছোঁ তাৰ পৰা চ' আমি একচুৱেলি নাভাবোঁ যে আমি কি খাই আছোঁ কিমান পৰিমাণে ভাবোঁ এটা সমোচা কি হ'ব কিন্তু এইটো মানে যথেষ্ট পৰিমাণে আমাক এনাৰ্জি দি আছে আৰু সেইটো আমি ইউটিলাইজ নকৰোঁ আৰু সমোচাটো বনাই কিয় ময়দাৰ কাৰণে কমপ্লেক্স চিম্পল কাৰ্বহাইড্ৰেট থাকে আৰু সমোচাৰ যিবিলাক গ্ৰেডিয়েণ্ট আছে আপোনাৰ কাৰ্বহাইড্ৰেটটো বেছি আছে প্ৰটিনটো একেবাৰে কম আৰু যিটো ভাল ফেটটো নাই নেচাৰেল ফেটটো নাথাকেই আৰু সমোচাটো আপোনাৰ বাহিৰৰ পৰা আপোনাৰ অইলটো এড কৰে চ' তাৰ পৰা কি হয় ট্ৰেন্সজেন ফেটটো বাঢ়ি যায় গতিকে সমোচা আপোনাৰ যিটো বিৰিয়ানী আছে একেবাৰে বন্ধ কৰিব লাগিব ভেজ বিৰিয়ানী চিকেন বিৰিয়ানী পোলাও এইবিলাক ফেট লছৰ কাৰণে আপুনি বন্ধ কৰি দিয়ক কাৰণ এইবিলাকৰ পৰা পিছত গৈ বেমাৰ হয়
ডায়েবেটিছ হ'ব পাৰে, হাৰ্টৰ বেমাৰ হয়, কিডনিৰ বেমাৰ হ'ব পাৰে, প্লাছ আমাৰ বেচিকলি যিবিলাক কি হয় এইটো থাইৰয়ডৰ প্ৰব্লেম হয়। চ' এই বস্তুবিলাকৰ কাৰণে হয় একচুৱেলি। চ' আমি অলপ ধ্যান দিব লাগে আমি কি খাই আছোঁ, খোৱা বস্তুটো। আপুনি যদি কৰিব নোৱাৰে মোক পাৰ্চনেলি আপুনি কণ্টেক্ট কৰক। মই কিমান ফিট কি মই নিজে নাজানো, কিন্তু আপোনাক মই ফিট বনাইহে এৰিম, সেইটো মই আপোনাৰ লগত চেলেঞ্জ কৰিছোঁ। গতিকে আপুনি মোক কণ্টেক্ট কৰিব পাৰে পাৰ্চনেলি, আৰু মই আপোনাক সম্পূৰ্ণ প্ৰচেছবিলাক কৈ যাম। চ' মোৰ কথা এইটোৱেই যে আপুনি এই বস্তুবিলাক মানে ফাষ্ট ফুড আৰু জাংক ফুড এই বস্তুবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰক। কাৰণ এইবিলাক বস্তুৰ পৰা অত্যাধিক পৰিমাণে কেলৰি পোৱা যায়, আৰু যিবিলাক চিম্পল কাপছ হয় আমাৰ বডিৰ কাৰণে কোনো উপযোগী নহয়, বেয়া হয়। চ' এইবিলাক আপুনি লাহে লাহে বন্ধ কৰক। আৰু যদি পাৰে তেতিয়াহ'লে এতিয়া ৱেইট লছ জাৰ্ণিটোত আপুনি সম্পূৰ্ণৰূপে বন্ধ কৰিলে আপুনি মানে এক্সট্ৰিম এটা ৰিজাল্ট পাব, মানে আপোনাৰ ৱেইট লছটো অতি সহজে হৈ যাব পাৰিব। গাইজ, পইণ্ট নম্বৰ 5, ক'ল্ড ড্ৰিংকছ যিবিলাক আছে, আমাৰ স্প্ৰাইট আছে, পেপচি আছে, কোকো-কোলা, থামছ আপ, আপুনি সেইবিলাক খোৱা বন্ধ কৰিব লাগে। কাৰণ সেইবিলাক বস্তুত অত্যাধিক পৰিমাণে কেলৰি পোৱা যায়। আপুনি ভাবিয়ে নাপাব যে 250 গ্ৰামৰ ক'ল্ড ড্ৰিংকটো যদি আপুনি খাব, তাৰ পৰা কিমান এনাৰ্জি পাই আছে, আপুনি কিমান কেলৰি পাই আছে চিম্পলি। কিন্তু সেইটো কেলৰি আপুনি ইউটিলাইজ নকৰে, প্লাছ সেইটো কেলৰি মানে আমাৰ বডিটোত এজ এ ফেট ষ্ট'ৰ হয়, আমাৰ বডিটোৰ কাৰণে ভয়ানক। আমাৰ যিবিলাক ব'নছ আছে, মাছলছবিলাক আছে, সেইবিলাকৰ কাৰণে বেয়া হয়। আমাৰ হিউমেন ব্ৰেইন আছে, ব্ৰেইনৰ ফাংচনৰ কাৰণে বেয়া, মানে ভাল নহয়। আৰু মেক্সিমাম ক'ল্ড ড্ৰিংকছবিলাকক এডিটিভ চুগাৰ থাকে, বাহিৰৰ পৰা চুগাৰবিলাক এড কৰে। মই আগতেই কৈছোঁ যে ৱেইট লছৰ মেইন ফাণ্ডাটো হৈছে আপুনি চুগাৰটো বন্ধ কৰিব লাগে। চুগাৰী আইটেমটো আপুনি খোৱা বন্ধ কৰক। চ' চুগাৰটো যিকোনো ক'ল্ড ড্ৰিংক আছে বাহিৰৰ পৰা চুগাৰটো এড কৰা থাকে। আৰু এটা বস্তু আমি সচৰাচৰ খাওঁ যিটো ব্ৰেড বুলি কওঁ, হোৱাইট ব্ৰেড। চ' সেই ব্ৰেডটো কি হয়, ব্ৰেডটো আমি খাব নালাগে। হোৱাইট ব্ৰেডটো নহয়, আপুনি ব্ৰাউন ব্ৰেডটো খাব পাৰে। ব্ৰাউন হুইট ব্ৰেড বুলি এটা ব্ৰেড আছে, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। চ' আপুনি সেই ব্ৰেডটো ল'ব পাৰে, হোৱাইট ব্ৰেডটো নল'ব। তাত মানে বেছি পৰিমাণে চিম্পল কাপছ থাকে, প্লাছ ছ'ডিয়াম বেছি থাকে, তাৰপিছত এডিটিভ চুগাৰবিলাক এড কৰা হয়। চ' এইবিলাক আমাৰ বডিত যিবিলাক মধুমেহ, ডায়েবেটিছৰ মানে পিছত গৈ হোৱাৰ চান্স থাকে। আপুনি যদি বেছিকৈ সেৱন কৰে, হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে, চুগাৰৰ প্ৰব্লেম হ'ব পাৰে। চ' আপুনি ব্ৰেডবিলাক কমাই দিব পাৰে। আৰু এটা বস্তু মই কৈ দিওঁ, চিউংগাম যিবিলাক আমি চেণ্টাৰ ফ্ৰেছ কিবা কিবি আমি যিটো খাই থাকোঁ, এই বস্তুটো আপুনি বন্ধ কৰক। যেতিয়া আমি চেণ্টাৰ ফ্ৰেছটো চুবাই থাকোঁ ন, তেতিয়া ইয়াৰ বাহিৰৰ পৰা যিটো এয়াৰ আছে, এইটো ইনটেকটো আমাৰ বডিত বেছি হৈ আছে। আমাৰ ষ্টমাকটো কি হয়, ব্লটিং বেছি হয়। আৰু যেতিয়া আপোনাৰ ষ্টমাকটোত ব্লটিং হোৱা ষ্টাৰ্ট হয়, আপুনি বেছি হাংগ্ৰি ফিল কৰিব, আপোনাৰ জাদা ক্ৰেভিং হ'ব আপোনাৰ। বিকজ আমাৰ বডিৰ পৰা হাংগাৰ এটা হৰমন, যিটো হাংগাৰ হৰমন হয়, মানে আপোনাৰ যিটো ভোক লগাৰ যিটো হৰমন, সেই হৰমনটো চিক্ৰেট হয়। আৰু তাৰ পৰা আপোনাৰ ভোকটো বেছি লাগে, চিংগমবিলাক। আৰু প্লাছ চিংগমত নেচাৰেল চুগাৰ থাকে, বাহিৰৰ পৰা চুগাৰটো এড কৰা হয়। গতিকে আপুনি চিংগমটো নাখাব। গাইজ, ভিডিঅ'টো অলপ দীঘল হৈ গৈছে, আৰু এটা পাৰ্ট হয়তো বনাব লাগিব নেক্সটত, যে ছেকেণ্ড পাৰ্ট বুলি, যে যিবিলাক বস্তু আমি এভইড কৰিব লাগে। তো গাইজ, আজিলৈ ইমানেই। ছেকেণ্ড পাৰ্টটোত, এইটো ফাৰ্ষ্ট পাৰ্ট হয় যে কি বস্তু আপুনি খাব নালাগে। ছেকেণ্ড পাৰ্টটোত আৰু কিছু ইম্পৰ্টেণ্ট খাদ্যৰ নাম মই উল্লেখ কৰিম আপোনাক, আৰু সেই বস্তুবিলাকো আপুনি এৰাই চলিব লাগিব আপোনাৰ ফেট লছ জাৰ্ণিটো। কিন্তু আপোনাৰ হয়তো টেনশ্যনত আছে যে কৈ আছে একোৱেই খাব নালাগে, কিন্তু খাব কি লাগে। চ' সেইটো আপুনি পাব, জল্দি পাই যাব, যে আমি কি অজস্ৰ বস্তু আছে, আপুনি সেই বস্তুবিলাক আপুনি আপোনাৰ ডায়েটত এড কৰিব। চ' মই নেক্সটৰ যিটো নেক্সট হ'ব, সেই নেক্সট ভিডিঅ'টোত মই সেই সম্পূৰ্ণ প্ৰচেছটো ক'ম। চ' গাইজ, আজিলৈ ইমানেই। আই নিড চাম ছাপৰ্ট ফ্ৰম ইউ গাইজ। মোৰ চেনেলটো নতুন হয়, চ' অলপ শ্বেয়াৰ কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক।